প্ৰথমতে মই মোৰ মা দেউতা ধন্যবাদ দিছোঁ আৰু যিটো মই AB কনষ্টেবল বেটেলিয়নত চাকৰি লাভ কৰিছোঁ বা সক্ষম হৈছোঁ নিকা আৰু স্বচ্ছ নিযুক্তিৰে মই চাকৰি পাবলৈ সক্ষম হৈছোঁ। এইটো চাকৰি মই 2016 চনৰ পৰা মই ইণ্টাৰভিউ দি থাকোঁতে মই বহুত বাৰ মই নট চিলেক্ট হৈছোঁ। আজি মোৰ শেষ এইটো লাষ্ট চান্স আছিল। পিছত এইটো মই আসাম বেটেলিয়নত মই চাকৰি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আপোনাৰ এই সফলতাৰ আঁৰত আপুনি কাক বিশেষকৈ ধন্যবাদ দিব বিচাৰিব? মোৰ এই সফলতাৰ আঁৰত বিশেষকৈ মোৰ মা দেউতা ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ তেওঁলোকে মই যেতিয়া পইচা খুজিছোঁ একো নুসুধাকৈ মোক পইচা দিছে। ক'ত কৰি কি কৰিম নকৰিম সেইটো সোধা নাই। মই য'তেই গৈছোঁ ইণ্টাৰভিউ দিবলৈ পইচা দি দিছে, কোনো দ্বিধাবোধ কৰা নাই। আপুনি অধ্যয়নৰ লগতে ট্ৰেইনিং ক'ত কৰিছিলে? মই প্ৰথমতে এই ট্ৰেইনিং যিটো ফিজিকেল এক্সাৰচাইজ এইটো মই প্ৰথমতে 2016 চনত মই মেট্ৰিক পাছ কৰিছোঁ। পাছ কৰাৰ পিছত কয়াকুছি দীপজ্যোতি তাতে কোচিং কৰিছোঁ। কোচিং কৰাৰ পিছত মই তাতো বহুতবাৰ ইণ্টাৰভিউ দি তাৰ পৰা মোৰ চিলেকশ্যন হ'ব পৰা নাই। তাৰপিছত তোমাৰ BS ফিজিকেল একাডেমি বৰবালা তাতে অসম পুলিচৰ ইণ্টাৰভিউ কাৰণে ফিজিকেল কৰিছোঁ। সেইকাৰণে মোৰ যিটো PT ছাৰ বিশেষকৈ আব্বাছ ছাৰ ডাঙৰীয়া আৰু বৰবালাৰ ৰাজীৱ ছাৰ ডাঙৰীয়া মোক অশেষ কষ্ট নেওচি মোক PT শিকাইছে আৰু সেইকাৰণে মই মোৰ আব্বাছ ছাৰ আৰু ৰাজীৱ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো ইয়াৰ আগতে কিমানবাৰ ইণ্টাৰভিউ দিয়া হৈছে? ইয়াৰ আগতে মই অসম পুলিচ বুলি নহয়, আৰ্মি BSF CRPF কিমানবাৰ? গ্ৰেড 4 10 বাৰ ইণ্টাৰভিউ দিছোঁ মই। এইটো মোৰ শেষ চান্স আছিল, এইটো মোৰ শেষ বয়স বুলি। কিমান দিনৰ সপোন আছিল আপোনাৰ? এইটো মোৰ 10 বছৰমান হ'ল। এতিয়া যিসকলে মানে ট্ৰেইনিং দিয়াৰ কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়া চলাব। যিটো ট্ৰেইনিং চেণ্টাৰ তাতে মই প্ৰথমতে জইনিং কৰাৰ পিছত যিসকলে ছাৰে যে PT ছাৰ যিবিলাক থাকিব ছাৰসকলে যি ক'ব সেইটো শুনি ভালকৈ ট্ৰেইনিং কৰি দেশৰ কাৰণে নিস্বাৰ্থভাৱে কাম কৰি যাবলৈ মোৰ অশেষ ইচ্ছা আগৰ পৰাই আছিল। সেইকাৰণে মোৰ ট্ৰেইনিংটো য'তে নপৰক কিয় মই তাতে নিস্বাৰ্থভাৱে ঘৰৰ পৰা গুচি যাওঁ। মোৰ এইটোৱে মোৰ এটা কথা ক'ব বিচাৰিছোঁ, কাৰণ মই প্ৰথমতে আৰ্মি ইণ্টাৰভিউ দিছোঁ, বিফল হৈছোঁ। CRPF BSF দিছোঁ, বিফল হৈছোঁ। মই কেতিয়াও হাৰ মানা নাই। মই যিমানলৈকে মোৰ বয়স বা এজ থাকে মই ইণ্টাৰভিউ দি চলাই যাম, সেইটোৱে মোৰ আশা আছিল। পিছত মই গৈ শেষত মোৰ শেষ বয়সত মই চাকৰিটো লাভ কৰিলোঁ। আৰু যিবিলাক বৰ্তমান এডভাৰ্টাইজ আহে সেইবিলাক যিবিলাক নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী য'তেই নাহক কিয় ইণ্টাৰভিউত এপ্লাই কৰিব লাগে আৰু নিৰাশ হ'ব নালাগে। এইটোৱেই, এদিন নহয় এদিন সফলতা পাবই। কষ্টৰ ফল কেতিয়াও বিফলে নাযায়, এদিন নহয় এদিন পাবই। এইটো 100% গ্যাৰাণ্টি। আজি মই নিজে প্ৰমাণ, কাৰণ মোৰ এতিয়া আৰু বয়স নাছিলেই, সেইটো কাৰণে মই আজি নিৰাশ হোৱা নাই। সেইকাৰণে মই লাষ্ট বয়সত যাই মই অসম পুলিচত আসাম পুলিচ AB কনষ্টেবল বেটেলিয়নত এইটো পদত মই নিযুক্তি লাভ কৰিছোঁ স্বচ্ছ আৰু নিকাভাৱে। আমার বহুত মই ইচ্ছা আমি বহুত খুশি হয়েছি ইয়াতে। আমার খুশি তারমানে কোনো ইয়ার পারাবার নাই। আমি যেটু আশা করছিলো আমার সেইটোৱে আমার আল্লাহ যেটু মই আশা করছিলো সেইটোৱে মই আশাটা পূর্ণ করছি আল্লাহ। আপোনাৰ কিমান দিনৰ সপোন আছিল? আমার তাও বহুত দিন হল যে আমার এটা লড়াই যে কোনো যে সরকারি চাকরি আমার লড়াই পাবো, এই কারণে মই বিরাট আশা ছিল। আপুনি কি কৰে? আমি মই নার্সারিত কাম করি, ফুল বাগানত। আপোনাৰ ল'ৰাক যিটো সময়ত যিটো বস্তু লাগিছিল সকলো সময়তে দিব পাৰিছিলনে? আমার ল'ৰাক যিখিনি বস্তু যিখিনি টাইমত লাগছে মই তৎক্ষণাৎ দিছোঁ। মই 1 সেকেন্ডও বাকি রাখা নাই। যি দিছোঁ খুঁজছে পয়সা আজি 5,000 দিব লাগবো, 10,000 দিব লাগবো, 2,000 দিব লাগবো, 3,000 দিব লাগবো, তৎক্ষণাৎ পয়সা আমার ল'ৰাটো মোক দিছোঁ। যে ক'ত কি করবো সেইটো মই নাজানো। যে আমার একটা সপন আছিল যে
আমার লড়ার একটাই কি যে আমার চাকরি পাওয়া লাগে, সরকারি যে কোনো চাকরি একটা লাগে। এতিয়া চৰকাৰে যে স্বচ্ছৰ নিকায় চাকৰি দি আছে কি ক'ব, চৰকাৰক কি আহ্বান জনাব? সরকারকে মই বহুত বহুত ধন্যবাদ জানাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।